তেওঁলোকে কৈছে এক্সপাৰ্ট আনিছে কিন্তু তেওঁলোকৰ লগত এইটো পৰ্যায়ত মই কথা পতাটো উচিত নহয় মই ONGC চেয়াৰমেনৰ লগত কথা পতাটো দৰকাৰ অহাকালি ৰাতিপুৱা মই তেওঁৰ লগত কথা পাতিম তেওঁৰ পৰা গোটেইখিনি খবৰ লম ইয়াতে যিসকল বিষয় আছে তেওঁলোকে মোক কি ক'ব নক'ব সেইটো মই শুনি লাভ নাই গতিকে যিখিনি শুনিব লাগিব কাগজত শুনিব লাগিব গতিকে অহাকালিৰ পৰা আপোনালোককো মই জনাই থাকিম আৰু বিষয়টো মোৰ নজৰত থাকিব হাইয়েষ্ট প্ৰায়োৰিটিত থাকিব অগ্ৰাধিকাৰত থাকিব দুখৰ সময়ত ৰাইজৰ লগত আমি থিয় হৈছো এতিয়া যিসকলে মোৰ লগত কথা পাতিছে তেওঁলোক কিমান পৰ্যায়ৰ মানুহটো ময়ো নাজানো কিন্তু তেখেতসকলে এটা কথাই কৈছে যে অলপমান পজিটিভ সাইন হৈছে কিন্তু এই কথাটো ইয়াতে মই শুনি লাভ নাই কাৰণ ৰাইজৰ মাজতো তেওঁলোকে কবই যে পজিটিভ হৈ আছে বুলি কিন্তু আসল কথাখিনি অহাকালি ৰাতিপুৱা মই গোটেই খবৰ লম আৰু বিষয়টোলৈ দৰকাৰ হলে মই প্ৰধানমন্ত্ৰীৰ লগত নিজে কথা পাতিম এনে দুজন মানুহ মৃত্যু হৈছে আৰু তেওঁলোকৰ ক্ষতিপূৰণৰ ব্যৱস্থা এগৰাকী মানুহ এতিয়াও হস্পিটাল মানে বেমাৰ হৈ আছে এগৰাকী হাৰ্ট এটেকত মৃত্যু হৈছে গোটেই খবৰখিনি আমি লৈছো ONGCও কৰিব ৰাজ্য চৰকাৰেও সহায় কৰিব এটোলৈ আমি চিন্তা কৰাৰ প্ৰয়োজন নাই কিন্তু মৃতজনকটো ঘূৰাই আনিব নোৱাৰো কিন্তু পৰিয়ালটোৰ দুখৰ সময়ত আমি পৰিয়ালটোৰ লগত থিয় হৈ থাকিম ব্যক্তিগত প্ৰতিষ্ঠান এটাক দিয়াৰ অভিযোগ দিছে আমাৰ SK পেট্ৰ বুলি আৰু তেওঁলোকৰ গেলেকিটো আগতে এনেকুৱা ঘটনা হৈছিল বুলি ৰাইজে কৈছে এই বিষয়টো আমি তদন্তৰ আওতাত আনিম খেতি পথাৰৰ পৰা আদি কৰি গোটেই ক্ষতিপূৰণখিনি ব্যৱস্থা যিমান মানুহৰ ক্ষতি হৈছে আমি ক্ষতিপূৰণটো কৰিবই লাগিব ৰাইজৰটো কোনো দোষ নাই গতিকে খেতি পথাৰত কাবাৰ খেতি হৈছে কাৰোবাৰ ঘৰ অসুবিধাত পৰিছে কাৰোবাৰ কিতাপ পত্ৰ নোহোৱা হৈছে কোনোবাৰ পোহনীয়া জন্তুৰ মৃত্যু হৈছে গতিকে এই 350 পৰিয়ালৰ য'ত যেনেকে ক্ষতি হৈছে আমি বহুত ক্ষতিটো পুৰাব নোৱাৰো কোনোবা মৃত্যু হল তেওঁকটো ঘূৰাই আনিব নোৱাৰো কিন্তু যিমানখিনি আৰ্থিকভাৱে আমি সহায় কৰিব পাৰিম আমি নিশ্চিতভাৱে কৰিম ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী যোৱাৰ বহু সময় পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ভটিয়াপাৰ অঞ্চলত উপস্থিত হৈ ৰাইজৰ মনৰ অৱস্থাৰ বুজ লোৱাৰ লগতে ONGCৰ বিষয়াক সাক্ষাৎ কৰি জবাবদিহি কৰে লগতে প্ৰতিবাদৰত দল সংগঠনৰ সৈতেও প্ৰতিবাদত বহি পৰে গৌৰৱ গগৈ শিৱসাগৰলৈ মই আহিছো এটা বিশেষ কাৰণ লৈ যেহেতু ONGC সাইটত আমি বাতৰি যোগেদি কম পাইছো যে এটা গ্যাস লিক যোগেদি স্থানীয় ৰাইজে যথেষ্ট আজি তেওঁলোকৰ আজি বিপদত পৰিছে তেওঁলোকৰ কষ্ট হৈছে ক্ষতি হৈছে আমি স্থানীয় ৰাইজৰ খবৰ লবলৈ আজি প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আমি তাত উপস্থিত হৈছো আৰু বিভিন্ন আমাৰ মাত্ৰ শিৱসাগৰ জিলাৰ ভিতৰত নহয় অসমৰ প্ৰত্যেক জিলাৰ ভিতৰত সাংগঠনিক ভেটি আৰু শক্তিশালী কৰিবলৈ আমাৰ দলে বিভিন্ন ধৰণৰ সভা সমিতি ইতিমধ্যে পাতি আছে উল্লেখযোগ্য যে আজি ষষ্ঠ দিনটোতো বাৰিচুক অঞ্চলৰ ONGCৰ 147A তৈল খাদৰ পৰা অহৰহ গেছ নিৰ্গমন হৈ আছে গেছ নিৰ্গমন ৰোধৰ চেষ্টা চলাইছে যদিও বিফল হৈছে ONGCৰ প্ৰতিটো প্ৰচেষ্টা সময় বাগৰি যোৱাৰ লগে লগে জটিল হৈ পৰিছে পৰিস্থিতি অতিষ্ঠ হৈ পৰিছে ঘৰ দুৱাৰ এৰি আশ্ৰয় শিবিৰত দিন কটোৱা স্থানীয় ৰাইজ ONGCৰ অসম বিৰোধী নীতি এই কথা পুনৰবাৰ স্পষ্ট হৈ পৰিছে আমি বাৰম্বাৰ কৈ আহিছো যে ONGCয়ে কেৱল অসমৰ পৰা আচলতে খনন কাৰ্যৰে আচলতে কোটি কোটি টকা ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰতে অকল সীমাবদ্ধ হৈ থাকে অসমীয়া ৰাইজৰ বা খিলঞ্জীয়া মানুহৰ আচলতে সুৰক্ষাৰ ক্ষেত্ৰত বা জীৱনৰ মানদণ্ড সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আজি কোপতি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আমি দেখা পাইছো যে আজি 4 দিন পাৰ হৈ গ'ল এই গ্যাস নিৰ্বাপনৰ বিষয়টোত আচলতে বাহিৰৰ পৰা মানুহ আহি এক্সপাৰ্ট আনি পেলাই বিষয়টো নিষ্পত্তি কৰাৰ কোনো ধৰণৰ সদিচ্ছা আজি প্ৰকাশ নকৰিলে যাৰ ফলত আজি শ মানুহ আচলতে জীৱনৰ নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে এজন যিজন বিতৰ্কিত ঠিকাদাৰ কৃষ্ণ আগৰৱালা তেওঁৰ ওপৰত আচলতে দীৰ্ঘদিনৰ ধৰি আচলতে অভিযোগ উত্থাপন হৈ আহিছে তেওঁ এনেধৰণৰ কাম কাজৰ লগত জড়িত হৈ আছে তাৰ পাছতো ONGCয়ে কেৱল মাত্ৰ নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে তেখেতক ব্লেকলিষ্ট কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে গতিকে আমি অসমীয়া যুৱ মঞ্চ জয়সাগৰ আঞ্চলিক সমিতিয়ে
ইতিমধ্যে বিতৰ্কিত ব্যক্তিগৰাকী বা ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ ওপৰত আমি এজাহাৰ দাখিল কৰিছোঁ অনতিপলমে শিৱসাগৰ জিলা প্ৰশাসন লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে আমি ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম আৰু এই ক্ষেত্ৰত উদ্ভৱ হ'বলগীয়া যিকোনো অনাকাংক্ষিত পৰিৱেশ পৰিস্থিতিৰ কাৰণে আমি অসমীয়া যুৱ মঞ্চ কোনো কাৰণতে দায়ী নহয় এই কথা আপোনালোকৰ জৰিয়তে আজি স্পষ্ট কৰি দিছোঁ বৃহস্পতিবাৰে যিটো ঘটনা হৈছে সেই ঘটনাটোৰ ওপৰত মানে ONGCয়ে মানে সম্পূৰ্ণ পৰিমাণে গা এৰা দিয়া দেখা গৈছে যিহেতু আমাৰ সৰু সৰু ল'ৰা ছোৱালী কণ ল'ৰা ছোৱালী আছে এই কণ ল'ৰা ছোৱালীৰ স্বাস্থ্যত এই যিটো গেছ ওলাইছে তাৰ পৰা যিটো ধোঁৱা আহিছে এইটো সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুতে দিগদাৰ অকল সৰু বুলি নহয় এই গাঁৱৰ মানুহখিনিৰ কাৰণে বহুত দিগদাৰ হৈছে যাৰ কাৰণে মানে আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে যেনেকে চলা ফুৰা কৰাত দিগদাৰ হৈছে কাৰণ সৰু ল'ৰা ছোৱালীখিনিক বান্ধি ৰাখিব নোৱাৰে ন এই সৰু সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে দিগদাৰ হৈছে আৰু ONGCয়ে সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে পুষ্টিমূলক খাদ্য প্ৰদান কৰিব লাগে কাৰণ আমি ভাত এসাঁজ খায়ে মানুহ জীয়াই থাকিব নোৱাৰো অকল এসাঁজ মানে দুবেলা দুসাঁজ ভাত খাই আমি জীয়াই থাকিব নোৱাৰো তাৰ কাৰণে আমাৰ ONGCয়ে যেহেতু কালি অলপ হেৰি কৰাৰ কাৰণে আজিৰ পৰা এইখিনি প্ৰদান কৰিছে কিন্তু যিমান দিনলৈকে আমাৰ এই কাম সম্পূৰ্ণ হৈ নুঠে সিমান দিনলৈকে আমাক কিন্তু ONGCয়ে ভালকৈ আমাক খাদ্য প্ৰদান কৰিব লাগিব ভালকৈ আমাক সা সুবিধা প্ৰদান কৰিব লাগিব আৰু যিহেতু আমাৰ তাত গৰু ছাগলীৰ পৰা আদি কৰি সম্পূৰ্ণৰূপে মানুহখিনিয়ে তাত এৰি থৈ আহিছে ঘৰৰ পৰা আদি কৰি নিজৰ সজা ঘৰখন যেতিয়া তাত এৰি থৈ আহিছে কেনেকুৱা এটা অনুভৱ সেইখিনি আমি মানুহবোৰে গম পাওঁ আমাৰ 17টা পৰিয়ালে এই বাৰিচুক জেগাডোখৰ এৰি থৈ তত থাকিবলগীয়া হৈছে যিহেতু শিবিৰ দিছে শিবিৰত কোনো ধৰণৰ মানে আপোনাৰ যিহেতু গৰম কোনো ধৰণৰ ফেনৰ সুবিধা নাই আমাৰ শিবিৰত যি এখন ফেন আছে সেইকেইখন ফেনত এই মানুহখিনি জীয়াই থাকিব নোৱাৰে ইতিমধ্যে আপোনালোকে দেখিবলৈ পালে যে ONGCৰ গেছ নিৰ্গমনক লৈ পিনি স্থানীয় ৰাইজৰ প্ৰতিবাদ হয় যিসকল পৰিয়াল ক্ষতিগ্ৰস্ত হৈ আছে প্ৰতিটো পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে ৰাইজে ঠিকে শুনিছে আপোনালোকে কাৰণ কণ ল'ৰা ছোৱালীহঁতে এতিয়া শিবিৰত থাকিবলগীয়া হৈছে এই গৰমত কোনো ফেন নথকাকৈ কেনেদৰে তেওঁলোকে হাৰাশাস্তি ভুগি থাকিবলগীয়া হৈছে তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা সঁচাই চৰকাৰে লগ যাতে অতি সোনকালে তেওঁলোকক ব্যৱস্থা কৰি দিয়ে যেন যদি ভিডিঅ'টো চাই ভাল লাগিলে সকলোৰে মাজত শ্বেয়াৰ কৰিব লাইক এটা কৰি দিব কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বেছি ধন্যবাদ থাকিল